নমস্কাৰ এনি ভাৰতৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজি খবৰৰ মাজৰ পৰা অলপ ব্যতিক্ৰম আৰু সকলোৱে আসলতে অলপ খবৰৰ মাজৰ পৰা কিছু অলপ বেলেগ তথ্য পাব পাৰি নেকি সেয়া আশা কৰে বাতৰি যিসমূহ সম্প্ৰচাৰ মাধ্যম আছে সেইসমূহৰ পৰা। গতিকে এনি ভাৰত 24 এক ব্যতিক্ৰমী প্ৰয়াস। আজিৰ দিনটোত আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা নহয়, আজি আমি গুৱাহাটী মহানগৰীৰ এখন বিশেষ মহাবিদ্যালয়ৰ পৰা আপোনালোকক কিছু দৃশ্য দেখুৱাম। কিন্তু তাৰে যাত্ৰা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এক প্ৰাকৃতিক পৰিৱেশ প্ৰথমে আমি দেখুৱাই ল'ব বিচাৰিছোঁ, কিয়নো আমি যি পথেৰে আজি গতি কৰিছোঁ এই পথটো আমাক লৈ যাব চৰকাৰী চাৰুকলা মহাবিদ্যালয়লৈ। আৰু সেই মহাবিদ্যালয়খনলৈ যোৱাৰ যি পথ, এই পথৰ যি নৈসৰ্গিক দৃশ্য আমি সেয়া এই মুহূৰ্তত আমাৰ কেমেৰাত বন্দী কৰিছোঁ যাতে আপোনালোকক আমি দেখুৱাব পাৰোঁ। কিয়নো ষ্টুডিঅ'ৰ সেই লাইট কেমেৰা একশ্যনবোৰৰ পৰা আঁতৰি আমি কিছু ব্যতিক্ৰমী প্ৰয়াস কৰোঁ সদায় আপোনালোকক নতুন নতুন কিছু দেখুৱাৰ। গতিকে প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এইদৰে আজি আমি আগুৱাই গৈছোঁ চৰকাৰী চাৰুকলা মহাবিদ্যালয়লৈ। আৰু সেই গুৱাহাটী আৰ্ট কলেজৰ আচলতে কি বিশেষত্ব আছে আমি সেয়া প্ৰতিটো খবৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিম। 1947 চনৰ সেই ভাৰত স্বাধীন হোৱাৰ সময়তে স্থাপিত সেই মহাবিদ্যালয়খনৰ কিছু বিশেষ তথ্য আমি লৈ আহিছোঁ। গতিকে আৰু মাত্ৰ কেইটামান ক্ষণ আমি ইতিমধ্যেই উপস্থিত হৈছোঁহি সেই আমাৰ গন্তব্যস্থানত। গতিকে আহক আজি আমি একেলগে মিলি এই যি গুৱাহাটীৰ একমাত্ৰ আৰ্ট কলেজ আছে সেই আৰ্ট কলেজখনৰ কিছু নজনা তথ্য আজি উজাগৰ কৰোঁ আৰু সকলোকে একেলগে এই আমাৰ বিশেষ প্ৰতিবেদনখন চাবলৈ অনুৰোধ জনাইছোঁ। গতিকে আমি আহি পাইছোঁ, আমি এই মুহূৰ্তত চৰকাৰী চাৰুকলা মহাবিদ্যালয় অসম বশিষ্ঠস্থিত সেই মহাবিদ্যালয়খন আহি পাইছোঁ। গতিকে আহক আমি আমাৰ যাত্ৰা, আজিৰ দিনটোৰ এই বিশেষ যাত্ৰা আৰম্ভ কৰোঁ। মনোৰম পথেৰে আহিলোঁ। গতিকে যিহেতু কৈছোঁ আজি আমি এক ব্যতিক্ৰমী খণ্ড আপোনালোকৰ বাবে লৈ আহিছোঁ, এনি ভাৰতৰ এক ব্যতিক্ৰমী প্ৰয়াস। আমি আজি আপোনালোকক চাৰুকলা প্ৰতিষ্ঠান, যিখন অসমৰ তথা গুৱাহাটীৰ একমাত্ৰ প্ৰতিষ্ঠান বুলি আমি ক'ব পাৰোঁ, কিয়নো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত তেওঁলোকে স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। গতিকে আজি সেই বিশেষ বিদ্যালয়খনলৈ আহিছোঁ, সেই বিশেষ মহাবিদ্যালয়খনলৈ আহিছোঁ, কিয়নো আমাৰ যি মানৱ সমাজ, যি মানৱ জীৱন, সেইসমূহৰ এই ধৰণৰ যি ভাস্কৰ্য শিল্প, চিত্ৰশিল্প, এইসমূহৰ বিশেষ কিছু অৱদান আছে। কাৰণ এইসমূহে আমাক আমাৰ ইতিহাসৰ বিষয়ে জ্ঞান দিছিল, আমাৰ ইতিহাস কেনে আছিল আমি সেই সম্পৰ্কে জ্ঞান পাইছিলোঁ। গতিকে এই মুহূৰ্তত আমি সেই চৌহদত আহি উপস্থিত হৈছোঁ। কিছু সময় পূৰ্বে আমি সেই যাত্ৰা আৰম্ভ কৰিছিলোঁ বাহনৰ ভিতৰৰ পৰা। আমি সেই নৈসৰ্গিক পৰিৱেশৰ মাজেৰে কিদৰে আমাৰ যাত্ৰা আগুৱাইছিল আমি সেয়া দেখুৱাইছোঁ আৰু বৰ্তমান সেই চৌহদত উপস্থিত হৈছোঁ। আমি সকলো দেখুৱাই যাম, সবিস্তাৰে সকলো জনাই যাম অসমৰ মহানগৰীৰ বশিষ্ঠত স্থিত এই চাৰুকলা মহাবিদ্যালয়খনৰ বিষয়ে। কিন্তু প্ৰথমে চৌহদটো এবাৰ চাওক, কিয়নো এই চৌহদটোৱেই সকলো স্পষ্ট ভাৱত আচলতে ব্যক্ত কৰে যে কি শিকোৱা হয়, কি কৰা হয়। মহাবিদ্যালয়খনৰ A to Z আমি আজি এনি ভাৰতে আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আজি অসম চৰকাৰৰ অধীনত থকা চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ এই বিশেষ খণ্ডটি আমি আৰম্ভ কৰিম। কিন্তু আৰম্ভণিৰ পূৰ্বে আমি দেখুৱাইছোঁ যে ইয়াৰ চৌহদত যিসমূহ ৰাখি থোৱা হৈছে সেইসমূহে কেনেদৰে ইয়াৰ চৌহদটোৰ শোভাবৰ্ধন কৰিছে। তেনেহ'লে কেনেকৈ আপুনি এই বিদ্যালয়খনত প্ৰৱেশ পাব সকলোবোৰ আমি আজি জনাই যাম। গতিকে আমি উপস্থিত হৈছোঁহি এই চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত আৰু সেই চৰকাৰী মহাবিদ্যালয়খনৰ ভিতৰলৈ আমি এতিয়া প্ৰৱেশ কৰিম আৰু এইখন মহাবিদ্যালয়ৰ বিষয়ে আজি সকলোবোৰ তথ্য A to Z জনাই যাম এনি ভাৰতৰ প্ৰতিজন দৰ্শকক। আমি মহাবিদ্যালয়ৰ প্ৰতিটো প্ৰান্ত দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু চৌহদটো খুব সুন্দৰকৈ আচলতে সজাই পৰাই ৰখা হৈছে, যিসমূহ তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰিছে সকলোবোৰ তেওঁলোকে ডিছপ্লে কৰি ৰাখিছে। আপোনালোকো আহিব পাৰে, এই যি সুন্দৰকৈ তেওঁলোকে যিসমূহ তৈয়াৰ কৰা সামগ্ৰীসমূহ সজাই পৰাই থৈছে সেইসমূহ চাওকহি। অলপ সময় উলিয়াওক নিজৰ মাজৰ পৰা, কাৰণ মহানগৰীস্থিত একমাত্ৰ এখন চাৰুকলা মহাবিদ্যালয়। আমি তাৰে প্ৰতিটো দৃশ্য দেখুৱাই গৈছোঁ, কিন্তু এইবাৰ আমি কিছু কথা বতৰা পাতিবলৈ যত্ন কৰিম। আমি অধ্যক্ষৰ কাষলৈ পোনে পোনে যাবলৈ চেষ্টা কৰিম। ইতিমধ্যেই আমি অধ্যক্ষৰ যি ৰুম আমি সেই তালৈ লাহে লাহে প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকক কিছু কথা তেওঁৰ সৈতে পাতি আমি জনাবলৈ চেষ্টা কৰিম যে প্ৰকৃতাৰ্থত চাৰুকলাৰ কিমান গুৰুত্ব বৰ্তমান সময়ত আমাৰ সমাজ জীৱনত আছে, আমাৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ
যিসমূহ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহৰ বাবে এই চাৰু কাৰুকলা প্ৰতিষ্ঠানখনে কি কৰিব পাৰে আৰু ইয়াত যিসকলে বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে কেনেদৰে শিক্ষা লাভ কৰিছে, কি কি বিশেষত্ব আছে আৰু কি কি বিষয়ত তেওঁলোকে শিক্ষা লাভ কৰিছে সেই কিছু তথ্য আমি আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিম। গতিকে পুনতেই আমি অধ্যক্ষগৰাকীক স্বাগতম জনাইছোঁ। আপোনাক প্ৰথমে এনিভাৰত 24 তৰফৰ পৰা সম্ভাষণ জনাইছোঁ। ধন্যবাদ। আপোনাৰ নামটো ডক্টৰ নৱজিৎ ডেকা বুলি আমি গম পাইছোঁ। গতিকে আপুনি যিহেতু ইয়াৰ বৰ্তমান অধ্যক্ষ, পুনতেই প্ৰথম প্ৰশ্নটোৱে মোৰ হ'ব যে এই যে চাৰু কাৰু কলা, ইয়াক আপুনি চমুকৈ কি ক'ব, ইয়াৰ বিষয়ে কি ক'ব? আমি কি বুজিম চাৰু কাৰু কলা বুলি ক'লে? আচ্ছা, চাৰু কাৰু কলা মানে একচুৱেলি ভিজুৱেল আৰ্ট যিটো আৰু ক্ৰাফ্ট ইংৰাজীত। ভিজুৱেল আৰ্টটো আগতে ফাইন আৰ্টছ বুলি কৈছিলে, অসমীয়াত দৃশ্যমান কলা বুলি কয়, আৰু ক্ৰাফ্টটো কাৰু শিল্প। তো এই দুইটা বিষয়ক লৈ পেলাই আমাৰ ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আমি স্নাতক পাঠ্যক্ৰমৰ কাৰ্যক্ৰমণিকা আমি ইয়াত আৰম্ভ কৰিছোঁ, চলি আছে। আৰু ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেখেতসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী ফাইন আৰ্টছ বা ভিজুৱেল আৰ্টত লাভ কৰে। দেশৰ স্বাধীনতা দিৱসৰ দিনটোত 1947 চনৰ সেই পবিত্ৰ ক্ষণত এই বিশেষ মহাবিদ্যালয়খন স্থাপন হৈছিল। ইয়াৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল আৰু জীৱেশ্বৰ বৰুৱাদেৱে ক'ত প্ৰথম এই মহাবিদ্যালয়খন স্থাপন কৰিছিল আৰু তাৰ পৰা ইয়ালৈ বৰ্তমানৰ যাত্ৰাটো কেনেকুৱা? হয়, আচলতে এই মহাবিদ্যালয়খনিৰ যিটো বীজ অংকুৰিত হৈছিলে সেইটো স্বৰ্গীয় জীৱেশ্বৰ বৰুৱাদেৱে, তেখেতৰ যিটো দূৰদৃষ্টি সম্পন্ন এগৰাকী ব্যক্তি আছিল। স্বাধীনতা লাভ কৰাৰ দিনটোতে তেখেতে শিল্পকলাৰ যে এটা অনুষ্ঠান দৰকাৰ, আমি যেনেকৈ জেনেৰেল BSc ইঞ্জিনিয়াৰিং, মেডিকেল এই গোটেই পাঠ্যক্ৰমবিলাকৰ নিচিনাকৈ যে শিল্পকলাৰো পাঠ্যক্ৰম শিকাৰ দৰকাৰ, সেই অনুভৱটো কৰি তেখেতে প্ৰথম গুৱাহাটীৰ যি ডন বস্কো স্কুল আছে তাৰ এটা কোঠালি ভাড়া লৈ এই মহাবিদ্যালয়খনিৰ যিটো আৰম্ভণি, সেই আৰম্ভণিটো কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতৰ যিটো যাত্ৰা এই অনুষ্ঠানটিলৈ সেইটো বহুত কষ্টকৰ আছিলে, কাৰণ ব্যক্তিগত প্ৰচেষ্টাত তেখেতে আৰম্ভণি কৰিছিল। তাৰপিছত তেখেতৰ লাখটকীয়াৰ ভাড়াঘৰত কিছুদিন চলাইছিল, আৰু সেই সময়ত আৰম্ভণিতে তেখেতে চৰকাৰৰ পৰা বাৰ্ষিকভাৱে কিছু সামান্য এটা 50 টকা এনেকুৱা ধৰণৰ অনুদান এটা পাইছিলে। তো তেনেকৈ পৰৱৰ্তী পৰ্যায়ত এই যিখন তেতিয়া স্কুল অফ আৰ্ট বুলি আছিলে, স্কুল অফ আৰ্ট এণ্ড ক্ৰাফ্টছ, পৰৱৰ্তী পৰ্যায়ত চৰকাৰীকৰণ হয় আৰু 70ৰ দশকত, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 90ৰ দশকত ইয়াক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিটো স্নাতক পাঠ্যক্ৰমৰ মানে স্বীকৃতি দিয়া হয়, আৰু পাঠ্যক্ৰমটো গুৱাহাটী বিশ্ববিদ্যালয়ে মানে চলাই আহিছে। 1947 চনৰ প্ৰতিষ্ঠাপক যি অধ্যক্ষ আছিল স্বৰ্গীয় জীৱেশ্বৰ বৰুৱাদেৱ, আৰু ক্ৰমান্বয়ে আপোনাৰ সৈতে এতিয়ালৈকে 12গৰাকী অধ্যক্ষৰ আচলতে তত্ত্বাৱধানত এই মহাবিদ্যালয়খন চলি গৈছে। আপোনাৰ অনুভৱ কেনেকুৱা? এই মহাবিদ্যালয়খনৰ সৈতে জড়িত হৈ অধ্যাপকৰ আসনখনত বহি আপোনাৰ অনুভৱ কেনেকুৱা, আৰু কি পৰিকল্পনা আপোনাৰ হাতত আছে পৰৱৰ্তী সময়ৰ বাবে? হয়, 47 চনত স্বৰ্গীয় জীৱেশ্বৰ বৰুৱাদেৱে স্থাপন কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত বিখ্যাত শিল্পী শোভা ব্ৰহ্মদেৱে এই মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰিলে। তেখেতৰ দিনত এই মহাবিদ্যালয়খনি এক নতুন গতি, নতুন মাত্ৰা লাভ কৰে। এনেকৈ বিভিন্নজনে এই মহাবিদ্যালয়ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিলে, আৰু বিভিন্নজনে বিভিন্ন স্বনামধন্য শিল্পী এই মহাবিদ্যালয়ত শিক্ষকতাৰে এই মহাবিদ্যালয়খনিক এক উচ্চ পৰ্যায়ৰ অনুষ্ঠান ৰূপে ইতিমধ্যে লৈ গৈছে। কাৰণ ভাৰতবৰ্ষৰ অন্যতম এক চিত্ৰশিল্প বা শিল্প শিক্ষাৰ অনুষ্ঠান হিচাপে ইতিমধ্যে স্বীকৃত। কাৰণ গুৱাহাটী আৰ্ট কলেজ বুলি ক'লে ভাৰতবৰ্ষৰ চবেই জানে। মোৰ এটা ভিজন আছে বা মোৰ এটা পৰিকল্পনা আছে যে এই মহাবিদ্যালয়খনিক এক সৰ্বাংগ সুন্দৰ ৰূপে, এই মহাবিদ্যালয়খনিৰ যিটো পাঠ্যক্ৰম 5 বছৰীয়া আছিল তাক 4 বছৰীয়া কৰা হ'ল, আৰু পৰৱৰ্তী আগন্তুক দিনত মানে মোৰ আশা যে এই মহাবিদ্যালয়খনিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অন্যান্য যিসমূহ অসুবিধা আছে সেই অসুবিধাসমূহ চৰকাৰৰ জৰিয়তে সমাধান কৰি
এই মহাবিদ্যালয়খনিক এক স্নাতকোত্তৰ অনুষ্ঠান ৰূপে পৰিগণিত মানে গঢ়ি তুলিবৰ কাৰণে এক মোৰ স্বপ্ন আছে আৰু আশা কৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এই মহাবিদ্যালয়ে স্নাতকোত্তৰ বা মাষ্টাৰ ডিগ্ৰী ইয়াত আৰম্ভ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? আমি আমাৰ ঠাই অভাৱ হয়, আমি বৰ্তমান ইনটেক কেপাচিটি 50 জন, কিন্তু আমাৰ এপ্লিকেণ্ট বহুত হয় আৰু অন্যান্য যিবিলাক জেনেৰেল কলেজ আছে তাতকৈ আমাৰ মানে স্পেচটো বেছি লাগে। 250 মান ষ্টুডেণ্টছ আছে এতিয়া বৰ্তমান শিক্ষা গ্ৰহণ কৰি। এটা ৰিটেন টেষ্ট পাতোঁ আৰু ভাইভা লওঁ, তো তাৰ জৰিয়তে তেখেতসকলক মানে যিসকল বেষ্ট সেইখিনিক আমি চিলেক্ট কৰোঁ আৰু ইয়াত চিট পোৱাটো অলপমান কঠিন, মানে এপ্লিকেণ্ট বহুত হয়, মোৰ দেন মানে 150-200 ক্ৰছ হয় জেনেৰেলি। ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনিভাৰত 24 তৰফৰ পৰা আমি আশা কৰোঁ যে অতি সোনকালে আপোনালোকৰ এই মহাবিদ্যালয়খনৰ যিসমূহ আশা আছে, যিসমূহ ভিজন আছে সেইসমূহ সম্পূৰ্ণ হ'ব। হয়, ধন্যবাদ। আৰু NE24 ভাৰতৰ আপোনালোকক এণ্ট্ৰিৰ টীমক মই ধন্যবাদ জনাইছোঁ যে আমাৰ মহাবিদ্যালয়লৈ আহি ৰাইজৰ মাজলৈ এই কথাখিনি লৈ যোৱা, মহাবিদ্যালয়খনিক এক এক্সপ'জাৰ দিয়াৰ কাৰণে আপোনালোকে ইয়াত আহিছে, তাৰ বাবে আপোনালোক সকলোটিকে মই ধন্যবাদ জনাইছোঁ। যে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে ব্যস্ত হৈ আছে, কি কি নিৰ্মাণ কৰিছে, গতিকে পলম নকৰোঁ, আহক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাওঁ। আমাৰ ইয়াতে যেনেকৈ আপোনাৰ ইলাষ্ট্ৰেশ্যনৰ কাম কৰা হয়, মই পাব্লিকেশ্যন হাউচৰ কথা কৈছিলোঁ, তাৰে আগত যেনেকৈ কামখিনি আৰম্ভ হৈছিলে, কেনেকৈ এটা ষ্টৰি টেলিঙৰ পৰা আমি তাক ইমেজলৈকে লৈ যাব পাৰোঁ, ছবিয়ে কেনেকৈ কথা কয়, গোটেইখিনি বৰ্ণনামূলকভাৱে আপোনালোকে ইয়াতে কামখিনি দেখাই পাব। ভাস্কৰ্য শিল্পৰ কথা আমি কিছু সময় অধ্যক্ষগৰাকীৰ সৈতে পাতিছিলোঁ আৰু ভাস্কৰ্য শিল্পৰ যি শ্ৰেণী সেয়া ইতিমধ্যে চলি গৈছে, কেনেকৈনো চলি গৈছে আমি সেয়া দেখুৱাবলৈ যত্ন কৰিম। গতিকে হয়তো কিছু দীঘলীয়া হৈছে ভিডিঅ', কিন্তু ধৈৰ্য ধৰক, চাই যাওক, শিকি যাওক, কিয়নো যিসকল চাৰু কাৰুকলাৰ প্ৰতি আগ্ৰহী তেওঁলোকৰ বাবে আমি বিশেষ খণ্ডৰ আজি আয়োজন কৰিছোঁ। আমি বৰ্তমান সময়ত উপস্থিত হৈছোঁ সেই ভাস্কৰ্য শিল্পৰ যি শ্ৰেণী বৰ্তমান সময়ত চলি আছে, তেওঁলোকে কেনেদৰে নিৰ্মাণ কৰিছে আমি সেয়া এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি সেই শ্ৰেণীকোঠাত আহিছোঁ আৰু সকলোৱে এতিয়া ব্যস্ত হৈ আছে, তেওঁলোকে যি তেওঁলোকৰ আচলতে কাম সেয়া খুব সুন্দৰকৈ দূৰে কৰি গৈছে, আমি দৃশ্য মুহূৰ্তত দেখুৱাইছোঁ আৰু যিমানে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ সিমানেই দেখিছোঁ যে অতি সুন্দৰ সুন্দৰ ভাস্কৰ্য তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিছে। ব্যস্ত হৈ আছে, তাৰ মাজতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিহৰ শ্ৰেণী বৰ্তমান সময়ত চলিছে দৰ্শকক যদি জনোৱা প্ৰথমে, আৰু তোমাৰ পৰিচয়? মোৰ নাম জয়দীপ চৰকাৰ, মই BBA ফাৰ্ষ্ট চেম পঢ়ি আছোঁ এতিয়া, আৰু এতিয়া আমাৰ স্কাল্পচাৰ ক্লাছ চলি আছিলে। মইতো এই চিটিং পজিশ্যনৰ কৰিব কৈছিলে আমাৰ ছাৰে, এটা কম্পজিশ্যন হিউমেন ফিগাৰ এটা, সেইটো কৰি আছোঁ। তোমাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম ফৰহিনা নুৰ। তোমাৰ এই যিটো শ্ৰেণীকোঠাৰ বৰ্তমান তুমি অধ্যয়ন কৰি আছা বা শ্ৰেণীকোঠাত ব্যস্ত আছে, ইয়াৰ বিষয়ে কি ক'বা আমাৰ দৰ্শকসকলক?
আমাৰ যোনটো ক্লাছ চলি আছে এতিয়া স্কাল্পচাৰ বিষয়ে হয় ভাস্কৰ্য য'ত আমি মূৰ্তি বনোৱা শিকি আছোঁ আৰু মূৰ্তিটো কেনেকৈ বনায় কেনেকৈ দেখাব লাগে যে এইটো এটা 3 ডাইমেনশ্যনেল বস্তু সেইটো ঘূৰি পেলাই চোৱা বস্তু তে সেইটো বিষয় লৈ এইটো ভলিউমটো আনিব লাগিব মূৰ্তি এনেকুৱা এটা বস্তু হয় যোনটো মানে পেইণ্টিঙৰ নিচিনা নহয় সেইকাৰণে মানে আমি চবে শিকিছোঁ লাহে ধীৰে এতিয়া বহুত ভাল হোৱা নাই কামটো প্ৰথম ক্লাছ তথাপি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আন কেইবাটাও বিভাগ আছে আমি সেইসমূহলৈ যাবলৈ চেষ্টা কৰিম এওঁলোক যিহেতু ব্যস্ত হৈ আছে গতিকে এওঁলোকক এতিয়ালৈ এৰিছোঁ আৰু এইদৰে তেওঁলোকে মূৰ্তি বনাই যাওক অসমৰ মান ৰাখি যাওক আৰু অসমৰ যিসমূহ পুৰণা আমাৰ ভাস্কৰ্য শিল্প আছে সেইসমূহো তেওঁলোকে এইদৰে বিভিন্ন ঠাইলৈ লৈ যাওক তাকে আশা কৰিছোঁ আমি এইবাৰ আন এটা শ্ৰেণীকোঠালৈ যাবলৈ চেষ্টা কৰিম পোনে পোনে প্ৰথমে আপোনাৰ পৰিচয়টো আৰু বৰ্তমান কিহৰ শ্ৰেণী কেনেদৰে চলি গৈছে অকণ চমুৱা হয় নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰজ্যোতি গগৈ মই এখন কলেজৰ পেইণ্টিং ডিপাৰ্টমেণ্টৰ প্ৰবক্তা হয় আৰু মোৰ ঘৰ শিৱসাগৰ গেলেকীত আৰু এই বৰ্তমান ক্লাছ হৈ আছে দেখিছে আপোনালোকে বৰ্তমান পিক্টৰিয়েল কম্প'জিশ্যনৰ ক্লাছ হৈ আছে আৰু এইটো ক্লাছ BFA 3rd ইয়াৰৰ হয় পেইণ্টিং ডিপাৰ্টমেণ্ট সকলো দেখুৱাই গৈছোঁ আৰু আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ ছাত্ৰ ছাত্ৰীৰ সেই দুআষাৰ কথা আৰু তেওঁলোকে যি আমাৰ বাবে বিশেষভাৱে আচলতে আয়োজন কৰিছে কোনোৱে হেনো আমাক গান গাই শুনাব গতিকে তাৰ পূৰ্বে সামৰণিৰ পূৰ্বে আমি ভাস্কৰ্যৰ বিষয়ে আৰু কিছু তথ্য আপোনালোকক দিব বিচাৰিছোঁ গতিকে ভাস্কৰ্য শিল্পৰ যি আচলতে সাধনা ইয়াত চলি গৈছে আমি সেই শ্ৰেণীৰ মাজলৈ এতিয়া আগবাঢ়ি আহিছোঁ আৰু দেখিছে সকলো ব্যস্ত হৈ আছে যিদৰে প্ৰতিটো শ্ৰেণীকোঠাত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ যি কাম সেয়া খুব সুন্দৰকৈ কৰি গৈছে তেওঁলোকে শিক্ষা লাভ কৰি গৈছে আৰু এই মুহূৰ্তত আমি যি বিশেষ দৃশ্য দেখুৱাই আছোঁ স্ক্ৰীণত এয়া আচলতে উড কাৰ্ভিং বুলি তেওঁলোকে আমাক জনাইছে আৰু উড কাৰ্ভিংনো প্ৰকৃতাৰ্থত কি আৰু ভাস্কৰ্য শিল্পত ইয়াৰ তাৎপৰ্য কিমান আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰচাৰ কেনেকুৱা আমি সেই সন্দৰ্ভত কিছু তথ্য আমি ইয়াৰ যিগৰাকী আচলতে শিক্ষক আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম গতিকে পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ প্ৰথমে স্বাগতম জনাইছোঁ আৰু ধন্যবাদ এই যি আচলতে ভাস্কৰ্য শিল্পৰে এটা ভাগ উড কাৰ্ভিং হয় এই সন্দৰ্ভত কি চমু আভাস দিব আমাৰ দৰ্শকক উড কাৰ্ভিং আচলতে উড কাৰ্ভিংটো হ'ল খুব এটা ট্ৰেডিশ্যনেল প্ৰচেছ হয় পৌৰাণিক কালৰ পৰাই কাৰ্ভিং চলি আছে কাঠ খুদাই আচলতে কাঠটো কাটি পেলাই কাৰ্ভিং কৰি বিভিন্ন ধৰণৰ টুলছ আছে আৰু যিটো হাতুৰি মৰিয়াই আছে এইটো হাতুৰি বুলি নকওঁ আচলতে আমি মেলেট বুলি কওঁ এই মেলেটৰ সহায়ত ক'ৰবাত বেছিকৈ কাটি ক'ৰবাত কমকৈ কাটি এনেকৈ আমি গোটেই ফৰ্মটো ক্ৰিয়েট কৰোঁ ফৰ্মটো ক্ৰিয়েট কৰাৰ পিছত তাৰপিছত কিছুমানে মিহি কৰি দিয়ে আৰু কিছুমানে এই বটালিৰ যিটো টেক্সাৰ সেইটো ৰখা যায় আচলতে কিছুমান কাম টেক্সাৰ থকা হয় আৰু কিছুমান মসৃণ হয় মেইনলি উড কাৰ্ভিংটো হ'ল এইটো এটা খুব ট্ৰেডিশ্যনেল এটা প্ৰচেছ কাৰ্ভিং মানে লিমিটেড যিকোনো কাঠতে আচলতে কাৰ্ভিং কৰিব পৰা যায় মেইনলি খুব ভাল কাঠ হ'লে বেছি ভাল হয় আমি জেনেৰেলি চেগুন চিচু গমাৰি আৰু কঁঠাল এনেকুৱা ধৰণৰ কাঠেই আমি ইয়াতে বেছিকৈ উপলব্ধ নমস্কাৰ মই শতাব্দী গগৈ মই এই ভাস্কৰ্য ডিপাৰ্টমেণ্টৰে ছাত্ৰী তুমি আচলতে এইটো কি বনোৱাৰ কথা চিন্তা কৰিছা কি থিম লৈ তুমি এইটো কাৰ্ভিং কৰি গৈছা মই এইটো এটা ফিমেল ফিগাৰ কাৰ্ভিং কৰিছোঁ বৰ্তমান হোৱা নাই অকণমান কাটা হৈছে আৰু যদি এটা প্ৰশ্ন সোধোঁ আজিকালি ছোৱালীসকলে মডেল হ'ব বিচাৰে বা অন্য কিবা হ'ব বিচাৰে তুমি অকলে ভাস্কৰ্যটোৰ প্ৰতি কিয় আকৰ্ষিত হ'লা বা পূৰ্বে কিবা প্ৰভাৱ আছে নেকি ইয়াৰ মোৰ এই ডিপাৰ্টমেণ্টটো ভাল লাগে মই ভাস্কৰ্য কৰি ভাল পাওঁ তো এইটোৰ প্ৰতি মোৰ বেছি আসক্তি আছে সেইটো কাৰণে মই এইটো ডিপাৰ্টমেণ্টত কাম লৈছোঁ কোনোবাই হাতুৰি বটালি কোবাই থকা ছোৱালী বুলি নকয় নেকি কয় বহুতে কয় শাৰীৰিকভাৱেও বহুত কষ্ট আমাৰ হয় তো এনেকৈ কৰি গৈছোঁ আৰু তাৰপিছতো কামটো কৰি ভাল লাগে আৰু ভৱিষ্যতে এই ভাস্কৰ্যৰ লগতে জড়িত হৈ থকাৰ সপোন নিশ্চয় আছে আশা কৰোঁ তুমি সফল হোৱা ধন্যবাদ হয় মই শ্ৰী চন্দন বেজবৰুৱা আৰু মই ইয়াতে জইন কৰিছোঁ আজি 2 বছৰমান হ'ল মই যিটো ডিপাৰ্টমেণ্টত জইন কৰিছোঁ এইটো প্ৰিণ্ট মেকিং বুলি কয় আমাৰ ইয়াত অসমত গ্ৰাফিক্স বুলি কয় প্ৰিণ্ট মেকিং এটা ছপা মাধ্যমৰ কাম ইয়াত এডিশ্যন ওলায় আৰু এডিশ্যনৰ পৰা কি হয় মানে কি ইণ্ডিভিজুৱেলি যদি আপুনি এজন আৰ্টিষ্টৰ এটা কাম সংগ্ৰহ কৰিবলৈ যায় তেনেহ'লে সেইটো খুব কষ্টলি হৈ পৰে
কিন্তু প্ৰিণ্ট মেকিঙত সেইটো এটা অপৰচুনিটি আছে যে আপুনি এডিশ্যন পাব আৰু সেইটোৰ প্ৰাইচটো ডিভাইড হৈ যায় আমাৰ কলেজখনৰ কিছু পজিটিভ চাইন এইখিনি যে আমাৰ কলেজৰ যিখিনি ল'ৰা ছোৱালী ইয়াৰ পৰা পাছ আউট হৈছে সেইখিনি এতিয়া পৃথিৱীৰ বহু ভাল ভাল ঠাইত আছে তেওঁলোকে বিৰাট ভাল কাম কৰি আছে আৰু সেইটোক লৈ আমি গৰ্ব অনুভৱ কৰিব লাগে আচলতে অসমখনে আমি যিটো লেক পাওঁ এজন আৰ্টিষ্ট হিচাপে যিটো লনলিনেছ পাওঁ মানে সেই বস্তুটো আমি হয়তো উপলব্ধি কৰিব লাগিব এই যিটো মিডিয়াৰ জৰিয়তে হয়তো এতিয়া আমি আনিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তাৰ বাহিৰেও কলেজখনৰ যিটো এতিয়া বৰ্তমানৰ যিটো অৱস্থা আৰ্টিষ্ট যেতিয়া কাম কৰে ষ্টুডেণ্টে যেতিয়া অন দ্য প্ৰচেছ থাকে আৰ্টিষ্ট সদায় হেপী থাকে আৰ্টিষ্টে তেতিয়া নাভাবে যে আমাৰ কি আছে কি নাই বা কি হ'ব লাগিব সেইখিনি সময়ত এটা এণ্টাৰটেইনমেণ্ট হয় আৰু সেইটোৱে আমাৰ আনন্দদায়ক মুহূৰ্ত তাৰ বাহিৰে আমি যদি আৰু যিখিনি সুবিধা বিদেশত পায় তো তেওঁলোকৰ যিটো ফেচিলিটিজ আছে যিখিনি সুবিধা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পাই আছে যিটো আপোনাৰ শিল্পকৰ্ণ ইউনিভাৰ্চিটি আমাৰ থাইলেণ্ডত আছে তেওঁলোক বহুত উন্নত আমাতকৈ বাংলাদেশ আমাতকৈ বহুত উন্নত তো সেইখিনি ক্ষেত্ৰত যদি আমাৰ ল'ৰা ছোৱালীখিনি কিছু সুবিধা পায় আৰু আপোনালোকৰ জৰিয়তে এইখিনি কথা ক'বলৈ সুবিধা পাইছোঁ মই তো সেইটো এটা ভাল মানে হেৰি হ'ব ষ্টেপ হ'ব আজি এদিন আগতে আমাৰ কমিশ্যনাৰ ছাৰ আহি গৈছিলে তেওঁ কৈছে আমাক বহুতখিনি মানে চাই দিম বুলি কৈছে আৰু আমি জইন কৰাৰ পিছত ধৰি লওক আমি প্লেটিনাম জুবলি পাতিলোঁ ভাৰত স্বাধীন হোৱাৰ দিনাখন একেলগে সেই একেটা সময়তে মানে এই কলেজখনৰ স্থাপন হৈছিলে তো কলেজখন আজিৰ যুগত কিমান আগুৱাই যাব লাগিছিলে এইটো এটা লিথোগ্ৰাফি প্ৰেছ এইটো অকণমান কিছু টেকনিকেল অসুবিধাৰ কাৰণে এইটো মানে আমি প্ৰচেছত নিব পৰা নাই তো এইটো আপোনাৰ কাম চলি আছে আমাৰ এজন শিক্ষকে এতিয়া প্ৰিণ্ট লৈ আছে তেওঁ নিজৰ কাম এইটো ইয়াতে আপোনাৰ এইটো লাইমষ্টোন বুলি কয় যিটো মই কৈছিলোঁ এইটো লাইমষ্টোন এইটো আপোনাৰ প্লেনোগ্ৰাফি মিডিয়ামৰ ভিতৰত পৰে ইয়াত মানে আপোনাৰ কোনো ধৰণৰ কটা বা হেৰি কৰা নহয় এড অন নহয় এটা প্লেইন ছাৰ্ফেচৰ ভিতৰতে গোটেই কামটো যেনেকৈ আমাৰ ডিজিটেল প্ৰিণ্ট সেইটো প্লেনোগ্ৰাফিয়ে পৰে যিমান প্লেইন ছাৰ্ফেচৰ ভিতৰত পৰে প্লেনোগ্ৰাফিৰে এইটো এটা একেবাৰে অতি পুৰণা মাধ্যম যিটো এতিয়াও চলি আছে এইবোৰ ষ্ট'ন এতিয়া আমাৰ ভাৰতত নাপায় এইবোৰ ব্ৰিটিছে যেতিয়া আনিছিলে সেইটোতে আমি প্ৰচেছ কৰি আছোঁ তো তেনেকুৱা ধৰণৰ আৰু বহুত কিবা কিবি আছে সিফালে মই দেখাই আছোঁ আপোনাক এইটো প্ৰিণ্ট চাব পাৰে এয়া আপোনাৰ বিভিন্ন ধৰণৰ কালাৰৰ কাৰণে বিভিন্ন বাৰ আপোনাৰ মানে এইটো ধৰি লওক এটা কালাৰৰ কাৰণে এবাৰ গ্ৰাইণ্ড কৰা হৈছে তেনেকৈ বেলেগ বেলেগ ধৰণৰ কালাৰৰ কাৰণে বেলেগ ধৰণে গ্ৰাইণ্ড কৰা হৈছে এইটো কাম কৰিবলৈ 4-5 বাৰ প্ৰচেছ কৰিব লগা হৈছে এইটো অন দ্য প্ৰচেছ আছে কমপ্লিট ৱৰ্ক নহয় কৰিলোঁ আজি আমাৰ এই যি বিশেষ যাত্ৰা সেয়া চাওঁতে সেই খবৰ হৈছে আমি মহাবিদ্যালয়খনৰ ভাস্কৰ্য শিল্প চিত্ৰশিল্পকে আদি কৰি প্ৰতিটো বস্তুৱে দেখাবলৈ যত্ন কৰিছোঁ অধ্যক্ষগৰাকীৰ মন্তব্য ছাত্ৰ ছাত্ৰীৰ মন্তব্য ইয়াত উপস্থিত যিসমূহ আচলতে অধ্যাপক আছে সহযোগী অধ্যাপক আছে শিক্ষক আছে তেওঁলোকৰ আমি মন্তব্য দেখুৱালোঁ আমি স্কুল পৰিসৰ দেখুৱালোঁ গতিকে ছাত্ৰ ছাত্ৰীয়ে আমাক এটা গান গাই শুনাব বুলি তেওঁলোকে কৈছে ছাত্ৰ ছাত্ৰীৰ গীতটো শুনক আৰু তাৰ লগে লগে মই ৰূপজ্যোতি এনিভাৰত 24 তৰফৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম আৰু সেই গীতটোৰ পিছতে কিন্তু আপোনালোকে আমাৰ এই পেজটো লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই পেজটোত আপোনালোকে কিন্তু সদায় সদায় চাব কিয়নো খবৰৰ মাজৰ খবৰ বিচাৰি ব্যতিক্ৰম ধৰ্মী বিনোদন আপোনালোকৰ বাবে লৈ আহে আমাৰ চেষ্টা গতিকে চাই থাকক এনি ভাৰত 24 বাতৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে সাৰ পাওঁ মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাতৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে
mama, take me home, country road. All my memories gather around her, miner's lady, stranger to the water, dark and dusty, painted on the sky. This year, will it be so bright? Could government job na hoy? Will it be so money to come kurile? Apuni laka gorkon banabo, may ekta gorbana mystery malu ase. Ishibara tindiya to show like in a paper day. অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।